ঢকঢকীয়া বগা আৰু খাবলৈ সোৱাদ লগা নাৰিকলৰ লাডু লগত চুজি মিশ্ৰণ কৰিছোঁ। কেনেকৈনো বনালোঁ প্ৰথমৰ পৰা শেষলৈকে চাব। মোৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি মই নাৰিকল লগতে চুজি মিশ্ৰণ কৰি লাডুকেইটা কেনেধৰণে বনালোঁ তাকেহে ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। যিহেতু ভোগালী বিহুৰ আগমন সেয়েহে ভাবিলোঁ আপোনালোকৰ মাজলৈ বগা ঢকঢকীয়া কেইটামান নাৰিকল আৰু লগতে চুজি মিশ্ৰণ কৰা লাডু কম সময়ৰ ভিতৰতে বনাব পাৰিব। লগতে সহজ পদ্ধতি আৰু খাবলৈ বহুত সোৱাদ, বেছি পইচাও খৰচ নহয় দিয়কচোন। 20 টকা দামৰ নাৰিকল 3টা মই ল'লোঁ আৰু কেনেধৰণে কি যোগাৰ কৰিলেও সকলো দেখুৱাম। টান বাকলিটো গুচাই ভিতৰৰ যদি কলা বাকলি সেইটো আঁতৰাই দিম। যিহেতু মই মিক্সিৰ সহায়তহে বনাম সেয়েহে আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন গুচাই এনেধৰণে আপোনালোকে পানীতে থ'ব। কিয় পানীত থ'বলৈ কৈছোঁ, নহ'লে দাগ এটা আহি যাব নহয়নে। এয়া চাওক চকচকীয়া বগা দেখিছেনে। বাকলিটো গুচাই পেলালোঁ, মানে আপোনালোকক ধুনুকৈ মই দেখুৱাই দিছোঁ। বাকলি গুচাই ধুই পেলালোঁ। বাকলিটো গুচাই মানে ডাইৰেক্ট আপোনাৰ পানীতে থৈছোঁ। এইটো মিক্সি লৈছোঁ, কেৰাহী, এইফালে গেছ চিলিণ্ডাৰ সকলোখিনি গোটাই লৈছোঁ আৰু এতিয়া মই মিক্সিৰ সহায়ত ধুনীয়াকৈ মিহি কৰি পেলাম। তাৰ আগতে মই চুজিকণ অকণমান ভাজি ল'ম, মানে মচমচীয়াকৈ ভাজি ল'ম, কিন্তু ৰঙাকৈ নহয় আকৌ দেই। যদিহে ৰঙা কৰি দিয়ে এইটো চাওক 500 গ্ৰামৰ পেকেট চুজি। এয়া মচমচীয়াকৈ চুজিখিনি ভাজিম। তাৰ আগমুহূৰ্তত যিখিনি নাৰিকল এয়া চাওকচোন মই মিক্সিৰ সহায়ত মিহি কৰি ল'লোঁ। অকণমান কিন্তু দদৰাকৈ থাকি গ'ল দেই, মানে টুকুৰা থাকি গ'ল। যে কি নহওক ইয়াতে চেনি মানে জোখমতে দিব আৰু নাৰিকলখিনি জোখতে অলপ চেনি দি পেলাই এনেধৰণে মঠি পেলাই ৰাখি থ'ম। যিহেতু এই চেনিখিনি যেতিয়া ইয়াত গলি যাব তেতিয়া লাডুকেইটা বনাই বৰ ভাল লাগিব। আনফালে চুজি ভাজি আছোঁ আৰু এইফালে নাৰিকলখিনিত মই আগতীয়াকৈ চেনি মিশ্ৰণ কৰি এনেধৰণে অকণমান সময় ৰাখি দিম। মানে অকণমান পানী হৈ গৈছে, মানে নাৰিকলৰ যিটো তেলটো ওলাইছে আৰু চুজি চক প্ৰায় চুজিখিনি ভজা হৈছে। মানে মচমচীয়াহে কৰিম আমি, ৰঙচুৱা কৰি নেপেলাওঁ। যদিহে ৰঙচুৱা কৰি পেলাওঁ তেতিয়াহ'লে নাৰিকল লাডুকেইটা ঢকঢকীয়া চকচকীয়া বগা নহ'ব আৰু খাবলৈতো ভালেই লাগিব। চুজিখিনি অকণমান ৰঙচুৱা হ'লেও খাই ভালেই লাগিব। ইতিমধ্যে চুজিখিনি ভজা হৈ গ'ল। এয়া চাওক গৰমে এটা গামলাত মই উলিয়াই দিলোঁ। একেটা কেৰাহীতে মই এতিয়া মানে নাৰিকলখিনি ভাজি ল'ম। যিখিনি মই চেনি মিশ্ৰণ কৰি থৈছোঁ যে সেয়া ভাজি ল'ম। আপোনালোকে চাওকচোন মই প্ৰায়ভাগ এনেধৰণেই বনাওঁ। কেইবাটা পদ্ধতিটো বনাব পাৰিব, তথাপিতো মই এনেধৰণেই বনাইছোঁ আজি। মানে আপোনালোকক দেখুৱাবৰ বাবেহে বনাইছোঁ। বিহুত আকৌ বনাম কিন্তু অকণমান বোলো, যিহেতু সকলোৱে নাৰিকলৰ লাডু বা পিঠা পনাৰ ভিডিঅ' দিয়ে আছে, মই ভাবিলোঁ মোৰ এইটো চেনেলতো ময়ো দি দিওঁ। এয়া এতিয়া মই নাৰিকলখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম। এইখিনিও মই ৰঙচুৱা কৰি নেপেলাওঁ। একেটা কেৰাহী লৈছোঁ, আপোনালোকে বেলেগ এটা কেৰাহী ল'ব পাৰে থাকিলে, মানে মোৰ আছে যদিও মই একেটা কেৰাহীতে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক অকণমান সময় ভাজি ল'ম। ইতিমধ্যে এতিয়া ভজা হৈছেই, মানে আঠা হোৱালৈকে ভাজিম। মানে গেছটো একেবাৰে কমাই ল'ব আৰু অলপ আঠা হ'লেই নমাই দিব। মোক কিন্তু অকণমান ধৰিয়ে গৈছে দেই। যিহেতু মই কেমেৰা কৰি আছোঁ যে এইফালে তলফালে চোৱাই নহ'ল। যেই নহওক বাৰু অকণমান লাগি গৈছে, একো নাই। মই এতিয়া এনেকুৱাতে নমাই দিলোঁ। আঠা হৈ গ'ল, মানে সেয়েহে নমাই দিলোঁ। কিন্তু অকণমান এটুকুৰালৈকে থাকিয়ে গ'ল নহয় জানেনে। মানে মিক্সিতহে পিচিছোঁ আৰু যেই নহওক এতিয়া চুজিখিনি ইয়াতে মিহলি কৰি দিছোঁ। অলপ মিহলি কৰিম বুলি ভাবিছোঁ প্ৰথমতে, ৰ'ব কিন্তু অলপ নকৰোঁ। গোটেইখিনি এতিয়া মিশ্ৰণ কৰি দিম মই ইয়াতে আৰু ধুনীয়াকৈ অলপ মানে মিলাই লৈছোঁ। গৰমে মিলাই দিছোঁ। আপোনালোকে গৰমে মিলাই দিব পাৰে, অলপ ঠাণ্ডা হ'লেও কোনো আপত্তি নাই। লাডুকেইটা বৰ ধুনীয়া হয়। এয়া চাওক এতিয়া মই সেই যিখিনি নাৰিকল গুড়াখিনি যে আঠাকৈ ভাজি ল'লোঁ তাৰ লগতে চুজিখিনি ধুনীয়াকৈ মিলাই দিলোঁ। এতিয়া মই বেছি সময় নাই, লাডু বনাবলৈ আৰম্ভ কৰিয়ে দিম। অলপ মানে ঠাণ্ডা হ'বলৈ দিছোঁ আৰু একেবাৰে গৰমে হাত পুৰিব ন, সেইটো কাৰণে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। বিহু বতৰ, হাতখন পুৰি ল'ব নোৱাৰি ন, সেয়েহে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপৰা লাডুকেইটা বনাই আপোনালোকক দেখুৱাই আছোঁ। বহুত বেছি নাই বনোৱা দেই, মোৰ এইখিনিতে আপোনাৰ 60টা লাডু ওলালে। এয়া চাওক ইতিমধ্যে বনাব পৰা হৈ গৈছে। অকণমান ল'ৰাটোৱে কৈছে মই মিলাই দিয়ক। এই ল'ৰাটো মানে আমাৰ কাৰিকৰ ল'ৰা আৰু সি মাজে সময়ে মোক এনেকৈ সহায় কৰি দিয়ে। এয়া চাওক বনাবলৈ সি আৰম্ভ কৰিয়ে দিলে। ময়ো এতিয়া কেইটামান লাডু বনাবলৈ আৰম্ভ কৰি দিছোঁ। খুব কম সময়ৰ ভিতৰত আজি লাডুকেইটা বনাই আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। যদিহে সম্ভৱ হয় আপোনালোকেও এনেধৰণে বনাব।
কম সময়ৰ ভিতৰতে লাডুকেইটা বনাই আপোনালোকক দেখুৱাই দিলোঁ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে সুখে শান্তিয়ে ভোগালী বিহুটো উপভোগ কৰক তাৰে কামনা কৰিছোঁ আজিলৈ আহিলোঁ বাই বাই লাডু হৈ গ'ল